যি মানুহ আহিছে সকলোৰে কথাত তুমি ভুল গৈছা আৰু পাছলৈ গৈ তুমি তেওঁলোকৰ পৰা ঠগনো খাইছা তুমি হয়তো ভাবিছা মোৰ জীৱনত আকৌ এজন নতুন পুৰুষ আহিল নহয় জানো কিন্তু কথাটো তেনেকুৱা নহয় এইবাৰৰ কথাটো অলপ বেলেগ ভিতৰৰ মদখিনি বেলেগ নহয় মহুৱা বাহিৰৰ বটলটোহে বেলেগ সকলো মদতে এলকহল থাকে যি এলকহলে মানুহক অপকাৰ কৰে গতিকে বাহিৰৰ বটলটো দেখি তুমি ভুল নাযাবা মহুৱা মোৰ এতিয়াও কাৰোবাক দেখি ভুল যোৱাৰ বয়স আছে জানো তুমিয়ে কোৱাচোন তেন্তে অচিনাকি মানুহ এজনক দেখি আকৰ্ষিত কিয় হলা তুমি জানা তেওঁ কি কৰে তেওঁৰ বাস্তৱ কি নাজানো আৰু জনাৰ কোনো আগ্ৰহো নাই মানুহজনৰ এখন ভৰি নাই ভাস্বতী কৃত্ৰিম ভৰি লগোৱা আছে দেশৰ সীমান্তৰ যুদ্ধত বৰফত সোমাই যোৱা ভৰিখন পিছত কাটিবলগীয়া হ'ল দেশৰ কাৰণে যুদ্ধ কৰি বৰফৰ মাজত পৰি আছিলোঁ 3 দিন মোৰ চাৰিওফালে বগা বৰফৰ মাজত মৃত্যুৰ বিভীষিকা তথাপি মোৰ সপোন আছিল সূৰ্যোদয়ৰ সপোন 3 দিন পাছত আমাৰ জোৱানে মোক উদ্ধাৰ কৰিছিল জীৱন বাছিল কিন্তু ভৰিখন নাবাছিল তাৰপিছত এজন মানুহে জীৱন আৰু জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাব লাগিছিলে কিন্তু সেই মেজৰজনে তাৰ পিছতেই বিচাৰি পালে জীৱনৰ লক্ষ্য জীৱনৰ অৰ্থ বিচাৰি ল'ব পৰাজনেহে আচল জীৱন পাব পাৰে তেওঁ মোক প্ৰশ্ন কৰিছিল মই এই পৃথিৱীখনত কিয় জীয়াই আছো মোৰ জীৱনৰ উদ্দেশ্য কি জীয়াই থকাৰ উদ্দেশ্য কি কিন্তু সুখ বিচাৰি হাহাকাৰ কৰা মোৰ মনটোক মই কেতিয়াও প্ৰশ্ন কৰি চোৱা নাছিলো যে মোৰ জীৱনৰ উদ্দেশ্য কি এতিয়া পালা তাৰ উত্তৰ পালানে তাৰ উদ্দেশ্যটো সেই প্ৰশ্নটোৰ উত্তৰ পাবলৈ মই 3 দিন তেওঁৰ লগত শ্বিলঙত থাকিলো ইফালে অফিচৰ ফোন সম্ৰাটৰ ফোন কিন্তু চবকে মই আওকাণ কৰি জীৱনৰ উদ্দেশ্যৰ কথা জানিবলৈ মই শ্বিলঙত 3 দিন ৰৈ দিলো মোৰ কেনে লাগিছিল জানো চাকৰি সম্ৰাট সেইবোৰ চব মূল্যহীন মূল্যৱান মাত্ৰ জীৱনৰ অৰ্থ বিচৰাটো পালানে তোমাৰ প্ৰশ্নৰ উত্তৰ এই প্ৰশ্নৰ উত্তৰ ইমান সহজে পোৱা নাযায় ভাস্বতী মানুহৰ সুখৰ হিচাপটো হয় মানুহজনে কি বিচাৰিছে তাৰ ওপৰত সুখী হ'ব পৰাকে আপোনাক লাগে কি সেইটো বিচাৰিহে আপুনি কৰ্ম কৰিব লাগিব ব্যৱসায়ী এজনে যিমান টকা উপাৰ্জন কৰিব পাৰে সিমানেই তেওঁ সুখী হয় কিন্তু সন্ন্যাসী এজনে টকা উপাৰ্জন কৰিলেও তেওঁ সুখ নাপায় তেওঁৰ সুখ হ'ল উপাসনা আপুনি কি কৰি সুখ পাব বিচাৰে কিছুমান ঠিকনাবিহীন ল'ৰা ছোৱালীক যে এটা ঠিকনা দিব পাৰিছো সেইটোৱেই মোৰ সুখ বৰফৰ মাজত আবদ্ধ হৈ থকা সেই 3 দিনত মই উপলব্ধি কৰিছিলোঁ এখন ঘৰৰ প্ৰয়োজন কিমান আপুনি এতিয়া এখন ভৰা ঘৰ পাইছে তাতকৈ আৰু কি সুখ লাগে মোৰ কাৰণে যে আশ্ৰমত ল'ৰা ছোৱালীকেইটাই মোলৈ বাট চাই আছে মই কেতিয়া যাম ভাবি আছে এইবোৰেই আনন্দ মোৰ বাবে কিন্তু এতিয়া কোনেও বাট চাই থকা নাই মোৰ একমাত্ৰ ছোৱালীজনীক ইয়াত থোৱাৰ পাছত ঘৰত মোৰ বাবে এতিয়া কোনো ৰৈ থকা নাই সেইবাবে ঘৰলৈ ঘূৰি যোৱাৰ আগ্ৰহটোও কমি গৈছে নহয় তথাপিও আপুনি ঘৰলৈ গৈ নিজৰ কামখিনি কৰিব লাগিব আপোনাৰ ছোৱালীজনীৰ কাৰণেই আপুনি আপোনাৰ কামখিনি কৰিব লাগিব সেই কামৰ মাজতে সুখবিলাক বিচাৰি লওক মোৰ কৰ্মক্ষেত্ৰখন বচাই ৰখাৰ বাবে মই কিছুমান মনে নিবিচৰা কাম কৰি থাকিবলগীয়া হয় যিবোৰ কামত মই অকণো সুখ নাপাওঁ বুজিছোঁ আপুনি সংকটৰ মাজত আছে এই সংকট আৰু দ্বিধাৰ মাজত থকা মানুহে জীৱনত কেতিয়াও সুখ পাব নোৱাৰে মই যদি
সুখৰ সন্ধানত আপোনাৰ পৰা সহায় বিচাৰোঁ। আপুনি মোক সহায় কৰিবনে? আপুনি ওলোটাই মোৰ পৰাহে সহায় বিচাৰিলে। মোৰ নিচিনা মানুহ এটাইনো আপোনাক কি সহায় কৰিব পাৰোঁ কওক? মোক আচলতে আপোনাৰ নিচিনা মানুহ এজনৰে সহায় লাগে। তাৰ পৰা ঘূৰি অহাৰ পাছৰে পৰাই মোৰ মেজৰৰ সেই আশ্ৰয় নিকেতনখন চকুৰ আগতে ঘূৰি আছে। এজাকমান ল'ৰা ছোৱালী, এখন শান্তিৰ নিকেতন, যেন এখন স্বৰ্গ। মোৰ কিন্নৰীৰ নিচিনা বহুত সৰু সৰু ল'ৰা ছোৱালী তাত বাস কৰে। সৰু ল'ৰা ছোৱালীৰ লগত থাকিবলৈ পালে মনটো বিৰাট ভাল লাগে নহয়? ল'ৰা ছোৱালীৰ মনবোৰ যে ফৰকাল, নিৰ্মল, সেইবাবে মোৰো কোনোবা শিশুৰ লগত উমলিবৰ মন যায় জানা। তোমাৰ কি চিন্তা? বাচ্ছা এটা প্লেন কৰা। এটা সন্তানৰ মাক হলে গম পাবা, মাক হোৱাৰ মজাই বেলেগ। গৰ্ভত স্থিতি লোৱাৰ পৰা তাইক ডাঙৰ কৰালৈকে কি যে সুন্দৰ অভিজ্ঞতা। প্ৰয়াগে এইবিলাক কথা বুজি নাপায় জানা। সি চাগে বাপেক হোৱাতকৈ দৰমহা বঢ়াতহে বেছি সুখ পায়। মই কিন্তু এদিন যাম। ক'ত? মই কিন্তু এদিন যাম জানা। ক'ত? মেজৰৰ সেই শান্তি নিকেতনত। তাত গৈ চাম লোকৰ বাবে কাম কৰা মানুহে কিমান সুখী। লোকৰ সুখ চাই কি পাবা তুমি? তাত যদি গৈ নিজৰ সুখৰ ৰাস্তাটো বিচাৰি পাওঁ। ঐ, বহুত দেৰি কথা পাতিলো। বেনাৰ্জী আৰু বৰ্মাই যদি তোমাক ফোন কৰিবলগীয়া হয়, আমাৰ এই সুখ চুখ কৰবাতহে যাব। ব'লা আমি যাওঁ। মহুৱা, মোৰো মা খোৱাৰ সুখখিনি পাবৰ মন যায় জানা। সেই আকৰি, তুমি মোক যে কৈ আছা প্ৰয়াগক কবা আকৌ। ধূম্ৰপান কৰাটো স্বাস্থ্যৰ কাৰণে হানিকাৰক। আৰে, স্বাস্থ্যৰ কাৰণে বেয়া বুলি কোৱাৰ পাছতো যে আকৌ খাব লৈছা? আৰে কি কৰা? কোনোবাই দেখিব? দেখিব মানে? তোমাক অপকাৰ কৰা বস্তু এটা খাবলৈ বাধা দিছো। কোনোবাই দেখিলে ভালহে পাব লাগে। তুমি কথাবোৰ নুবুজা নে নুবুজাৰ ভাও ধৰা? ভাও ধৰা স্বভাৱ মোৰ নাই চিন্ময়। ভাল দেখিলে ভাল বুলি কওঁ আৰু বেয়া দেখিলে বেয়া বুলি কওঁ। হ'ব দিয়া, তোমাৰটোৱে শুদ্ধ। বাৰু, আজিৰ পৰা চিগাৰেট খোৱাটো বাদ দিবা নে নাই সেইটো কোৱা। কথা দিব নোৱাৰো। কিয়? নেখাওঁ বুলি কৈ দিলেই হ'ল। মুখেৰে কৈ দিয়া আৰু কামেৰে কৰাৰ মাজত পাৰ্থক্য আছে। মই যি কথা মুখেৰে কওঁ সেই কামটো মই কৰোঁ, আৰু তোমাক এনেই ভালৰি লগাবলৈ মই কৈ দিব নোৱাৰো, মানে ক'ব নোৱাৰো। এক্সকিউজ মি। অলিনা, আহা বহা। আচ্ছা কোৱাচোন, তোমাৰ কাম কৰি কেনেকুৱা লাগিছে? কামবোৰ ভালদৰে বুজি লৈছাতো? বহুত নতুন অভিজ্ঞতা হৈছে। যেনে? এটা কথাই ক'ব পাৰোঁ ছাৰ, বিজ্ঞাপনবোৰ যিমানেই ৰংচঙীয়া কৰি দেখুওৱা নহওক, সেই বিজ্ঞাপন বনোৱা জগতখন কিন্তু বৰ বেয়া। ইমান খামখেয়ালি, ইমান পলিটিক্স, সাইকোলজিকেল ৱাৰ। ৱাৰ, যুদ্ধ। যুদ্ধ নহলে মানুহ জয়ী হ'ব কেনেকৈ? আৰে জীৱনটো এইটো এখন যুদ্ধ। মই এডভাৰটাইজিং জগতখনৰ ভিতৰত সোমাইহে দেখিছোঁ বাহিৰৰ ৰং চংবোৰৰ মাজত থকা কদৰ্য ৰূপটো। মই এডবোৰত মডেলিং কৰি থাকোঁতে কিন্তু তেনেকুৱা একো দেখা নাছিলোঁ। একেলগে কাম কৰি থকা মানুহৰ মাজত ইমান হিংসা, ইমান অসততা, কেনেকৈ কাম কৰে তেওঁলোকে? লীনা, এইটো তোমাৰ জব। নিজৰ জবৰ কথা ইমান বেয়াকৈ ভাবিব নালাগে। ভাল কথাখিনি ভাবাচোন। এইবোৰ ভবা কথা নহয়, এইবোৰ প্ৰেক্টিকেলি পোৱা কথা। কালি যেতিয়া সুনন্দা দেৱীৰ কিছুমান গোপন কথা মই গম পালোঁ, তেতিয়া ফিল হৈছে টপ টু বটম সকলো গেলাপানীৰ মাছ। লীনা, লিমিট ক্ৰছ নকৰিবা।
সুনন্দাৰ গোপন কথা খুচৰিবলৈ তোমাক কিহে পাইছে? মই খুচৰিব খোজা নাই মিষ্টাৰ ভাৰ্মা। কথাবোৰ আহি মোক নিজেই লগ দিছেহি। আমাৰ কোম্পানীত কাম কৰি ওলাই যোৱা এমপ্লয়ীৰ প্ৰসংগ টনাটো নিষেধ। কাৰণ আগৰ এমপ্লয়বোৰৰ মাজত কিছুমান এনে অধ্যায় থাকে যিবোৰত মেনেজমেণ্টৰ কিছুমান মানুহৰ দাগ থাকে। তুমি একৰত কাম কৰিবলৈ আহিছা নে পুৰণা বুৰঞ্জী উদ্ধাৰ কৰিবলৈ আহিছা? বহুত উৎসাহত কাম কৰিম বুলি আহিছিল, কিন্তু কলা বুৰঞ্জীৰ অধ্যায়বোৰ দেখি এতিয়া ভাবিছো ইয়াত মই কাম কৰিব নোৱাৰিম। চৰি। বৰিং মানে? কথাবোৰ এনেকে নহয়। এইখনতো বজাৰ নহয় যে যাৰ যেতিয়াই মন যায় ইয়াত আহিব আৰু মন গ'লে ইয়াৰ পৰা গুচি যাব। কাইলৈ মই ৰেজিগনেশ্যন লেটাৰখন ইয়াতে দি থৈ যামহি। আহিছোঁ। আপোনাক লগ কৰিব কোনোবা আহিছে? হা কোন আহিছে? নামটো নুসুধিলো নহয়। অঁ হয় নেকি? ঠিক আছে, ইহঁতক অকণমান চাবি, মই আহি আছোঁ। হয় কওকচোন। আপুনি ৰ'ব কি কৰে এইবিলাক? আপোনাৰ আশ্ৰয় নিকেতনখন চাবলৈ গুচি আহিলোঁ। হয় নেকি? আহক। বেনাৰ্জী আপুনি ইয়াতে আছে? অঁ ছাৰ। আচ্ছা, এই লীনা কি ধৰণৰ ছোৱালী বেনাৰ্জী? তাই এইবিলাক ল'ৰা ধাবেলি বুলি ভাবিছে নেকি? নিশ্চয় ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে ছাৰ। মই লীনাৰ লগত কথা পাতিম। আৰে কথা পাতিবলৈ কি আছে বেনাৰ্জী? তাই মোক অপমান কৰিছে। মই চব সহ্য কৰিব পাৰোঁ, কিন্তু কোনোবাই মোক সন্মানত লগাকৈ কথা ক'ব